3 Department of Business Administration. Please be read. कर्मण्यवाधिकारस्ते मा फलेषु कदाचन ভারতবর্ষ বিভিন্ন ঋষি মনীষীৰ জন্মস্থান এইখন ভাৰতবৰ্ষ প্ৰাচীন শিক্ষাৰে সমৃদ্ধি এইখন ভাৰতবৰ্ষত বিভিন্ন মহান মনীষীৰ জন্ম হৈছিল যিখন ভাৰতবৰ্ষত চাণক্যৰ দৰে ব্যক্তিৰ জন্ম হৈছিল যাৰ নেতৃত্ব আৰু আদৰ্শই অখণ্ড ভাৰতবৰ্ষৰ প্ৰতিষ্ঠা কৰিছিল যাৰ গ্ৰন্থ অৰ্থশাস্ত্ৰৰ জৰিয়তে ভাৰতবৰ্ষৰ প্ৰশাসনিক ব্যৱস্থাৰ ভেটি সুদৃঢ় হৈছিল সেইখন ভাৰতবৰ্ষৰ হাজাৰ হাজাৰ বছৰৰ খুনুৱালী ইতিহাসক সাক্ষী কৰি আগবঢ়াবলৈ লৈছো বিকশিত ভাৰত 2047 খুনুৱালী স্বপ্নত আমাৰ দেশৰ যুৱ প্ৰজন্মৰ ভূমিকা বিকশিত ভাৰত 2047 প্ৰত্যেকজন ভাৰতবাসীৰ বাবে এটা সপোন আৰু এই সপোন প্ৰতিফলিত হৈছিল যেতিয়াই ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ঘোষণা কৰিছিল যে যিখন ভাৰতবৰ্ষই 1947 চনতেই স্বাধীনতাৰ মুখ দেখিলে সেইখন ভাৰতবৰ্ষই 2047 বৰ্ষত যেতিয়া শতবৰ্ষ অতিক্ৰম কৰিব তেতিয়া আমি পৰিচয় দিম উন্নয়নশীল ৰাষ্ট্ৰৰ পৰিৱৰ্তে এখন উন্নত ৰাষ্ট্ৰ হিচাপে বৰ্তমানৰ প্ৰেক্ষাপটত আমি দেখিবলৈ পাইছো বৰ্তমান ভাৰতবৰ্ষ বিশ্বৰ ভিতৰতে চতুৰ্থ বৃহৎ অৰ্থনীতি এখন ৰাষ্ট্ৰ যিখন ৰাষ্ট্ৰ 2025 বৰ্ষৰ ইন্টাৰনেশ্যনেল মনিটাৰী ফাণ্ডৰ তথ্য অনুসৰি ভাৰতবৰ্ষৰ জনমূৰি আয় হৈছে প্ৰায় $2,818 আৰু এইখন ভাৰতবৰ্ষই যেতিয়া প্ৰত্যেক বছৰে 7.3% হাৰে আগবাঢ়িব তেতিয়াহে 14 বছৰৰ ভিতৰত ভাৰতবৰ্ষৰ জনমূৰি আয় $14,000 বৃদ্ধি হ'ব যাৰ জৰিয়তে ভাৰতবৰ্ষ উন্নয়নশীল ৰাষ্ট্ৰৰ পৰিৱৰ্তে উন্নত ৰাষ্ট্ৰলৈ অগ্ৰাধিকাৰ লাভ কৰিব লগতে যোৱা 2-3 বছৰত ভাৰতবৰ্ষত নিবনুৱাৰ হাৰ 5.2%ৰ পৰা 4.8%লৈ হ্ৰাস হৈছে ভাৰতবৰ্ষত দৰিদ্ৰতাৰ হাৰ 11 পৰা 16%লৈ হ্ৰাস হৈছে ভাৰতবৰ্ষত মানৱ উন্নয়ন সূচকাংকত যি পৰৱৰ্তী পৰ্যায়ত এতিয়া সামগ্ৰিক পৰ্যায় 2025 বৰ্ষত 130 নম্বৰ স্থানত লাভ কৰিছে 193খন দেশৰ ভিতৰত উন্নয়ন সূচকাংক হাৰ হৈছে 0.685 কিন্তু ইয়াৰ আগতে ভাৰতবৰ্ষৰ স্থান আছিল 133 এনে প্ৰেক্ষাপটত আমি দেখিবলৈ পাইছো যে ভাৰতবৰ্ষৰ এতিয়া স্থিতি যথেষ্ট শক্তিশালী আৰু এই শক্তিশালী বিশ্বগুৰু ভাৰতবৰ্ষৰ ভেটি প্ৰতিষ্ঠা কৰিব আমাৰ ভাৰতবৰ্ষৰ যুৱ প্ৰজন্ম যি যুৱ প্ৰজন্ম আজি আৰু কাইলৈ দেশৰ ভৱিষ্যত এই যুৱ প্ৰজন্মৰ হাতত এই ভাৰতবৰ্ষৰ অখণ্ডতাৰ প্ৰতীক হিচাপে যেতিয়া প্ৰত্যেকজন যুৱ প্ৰজন্মই সংবিধানৰ নীতি আদৰ্শ মানি চলিব দেশৰ যুৱ প্ৰজন্মই নিজ নিজ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাব আমাৰ মাজত হাজাৰ হাজাৰজন মহান লাভলীনা বুঢ়াগোহাঁই আদিৰ দৰে খেলুৱৈ ওলাই আহিব তেতিয়াই ভাৰতবৰ্ষৰ বিকাশ হ'ব আৰু বিকশিত ভাৰত 2047 স্বপ্নই অগ্ৰাধিকাৰ লাভ কৰিব শেষত ইয়াকে কৈ মই সামৰিবলৈ ভাল পাম স্বামী বিবেকানন্দই কৈ গৈছিল উঠা জাগা আৰু লক্ষ্য প্ৰাপ্তি নোহোৱালৈকে নৰবা জয় হিন্দ জয় ভাৰত বন্দে মাতৰম ধন্যবাদ